নমস্কাৰ সকলোকে পুনৰবাৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আমাৰ চেনেলত যি টপ 100 MCQ এটা সিৰিজ আৰম্ভ হৈছে আহিবলগীয়া চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে, তাৰে এইটো পাৰ্ট 4 হয়। আৰু আজি আমি প্ৰথমতে কেইটামান হিষ্ট্ৰী কুৱেশ্যন আলোচনা কৰিম আৰু তাৰপিছত ভূগোলৰ কুৱেশ্যন আৰম্ভ কৰিম। গতিকে ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে, পোনপ্ৰথমে কামাখ্যা দেৱীৰ মন্দিৰ কোনে নিৰ্মাণ কৰিছিলে? আৰু এইটোৰ এনচাৰ হ'ব নৰকাসুৰে। নেক্সট কুৱেশ্যন, অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? ইয়াৰ এনচাৰ হ'ব পিয়লি ফুকন। নেক্সট কুৱেশ্যন, পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল? আৰু ইয়াৰ এনচাৰ হ'ব 1894। নেক্সট কুৱেশ্যন, মানৰ প্ৰথম আক্ৰমণ কেতিয়া হৈছিলে? ইয়াৰ এনচাৰ হ'ব 1817। চ' 1817ত পোনপ্ৰথমবাৰৰ বাবে মানে অসমত আক্ৰমণ কৰিছিলে। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধী অসমত পোনপ্ৰথমে কেতিয়া আহিছিলে? ইয়াৰ এনচাৰ হ'ব 1921। নেক্সট কুৱেশ্যন, ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰা প্ৰথম অসমীয়া কোন আছিল? আৰু ইয়াৰ এনচাৰ হ'ব গোমধৰ কোঁৱৰ। গোমধৰ কোঁৱৰ এজন আহোম ৰাজ পৰিয়ালৰ লোক আছিলে আৰু তেওঁৱে আছিল প্ৰথম ব্যক্তি যিজন অসমত ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিছিল। নেক্সট কুৱেশ্যন, মটক ৰাজ্য কোন দুখন নদীৰ মাজত অৱস্থিত আছিল? ইয়াৰ এনচাৰ হ'ব দিহিং আৰু ব্ৰহ্মপুত্ৰ নদীৰ মাজত। 1805ত মটক ৰাজ্য স্থাপন কৰা হৈছিলে। পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে মানসকলৰ নেতা সৰ্বানন্দৰ লগত চুক্তি কৰি এই ৰাজ্যটো স্থাপন কৰিছিলে। নেক্সট কুৱেশ্যন, চম্পাৰণৰ কৃষক বিদ্ৰোহ ক'ত হৈছিলে? আৰু ইয়াৰ এনচাৰ হ'ব বিহাৰত। নেক্সট কুৱেশ্যন, বংগলক্ষ্মী কটন মিল কোনে প্ৰতিষ্ঠা কৰিছিলে? আৰু ইয়াৰ এনচাৰ হ'ব নীলৰতন চৰকাৰ। নেক্সট কুৱেশ্যন, মুছলিম লীগ কোনে প্ৰতিষ্ঠা কৰিছিলে? ইয়াৰ এনচাৰ হ'ব নৱাব ছালিমুল্লাহ। ঢাকাৰ নৱাব ছালিমুল্লাহই 1906ত মুছলিম লীগ প্ৰতিষ্ঠা কৰিছিলে। নেক্সট কুৱেশ্যন, হৰ্ণবিল উৎসৱ ক'ত পালন কৰা হয়? ইয়াৰ এনচাৰ হ'ব নাগালেণ্ড। নেক্সট কুৱেশ্যন, মধুবাণী চিত্ৰকলা কোন ৰাজ্যৰ লগত জড়িত? ইয়াৰ এনচাৰ হ'ব বিহাৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ স্থানীয় স্বায়ত্তশাসনৰ পিতৃ বুলি কাক কোৱা হয়? ইয়াৰ এনচাৰ হ'ব লৰ্ড ৰিপন। নেক্সট কুৱেশ্যন, হলদিঘাটৰ যুদ্ধ কেতিয়া হৈছিলে? ইয়াৰ এনচাৰ হ'ব 1576। আৰু এই যুদ্ধটো মহাৰাণা প্ৰতাপ সিং আৰু মোগলসকলৰ মাজত হৈছিলে। নেক্সট কুৱেশ্যন, বেদলৈ উভতি যোৱা উক্তিটো কাৰ? ইয়াৰ এনচাৰ হ'ব স্বামী দয়ানন্দ সৰস্বতী। নেক্সট আমি 5টা জিঅ'গ্ৰাফিৰ কুৱেশ্যন ডিছকাছ কৰিম। গতিকে কুৱেশ্যন নম্বৰ 16, পৃথিৱীৰ আটাইতকৈ ডাঙৰ বদ্বীপ কোনটো? ইয়াৰ এনচাৰ হ'ব সুন্দৰবন। নেক্সট কুৱেশ্যন, এণ্ডিছ পৰ্বত কোন মহাদেশত আছে? ইয়াৰ এনচাৰ হ'ব দক্ষিণ আমেৰিকা। নেক্সট কুৱেশ্যন, লোহিত সাগৰ কোন মহাসাগৰৰ এটা অংশ? ইয়াৰ এনচাৰ হ'ব ভাৰত মহাসাগৰ। নেক্সট কুৱেশ্যন, চুৱেজ খাল ক'ত অৱস্থিত? ইয়াৰ এনচাৰ হ'ব ইজিপ্ত। ইজিপ্তত চুৱেজ খাল আছে। নেক্সট কুৱেশ্যন, পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহটো কি? ইয়াৰ এনচাৰ হ'ব চন্দ্ৰ। আপোনালোকে জানেনে নাই বাৰু, চন্দ্ৰ হৈছে পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহ। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। আজি টোটেল আমি 20টা কুৱেশ্যন ডিছকাছ কৰিলোঁ। আৰু কমেণ্টত জনাব ইয়াৰে কেইটা উত্তৰ আপোনালোকৰ আগৰে পৰা জনা আছিলে। গতিকে আজিলৈ আহিছোঁ, পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।